হয় আমি যদি শ্ৰীভূমি জিলালৈ আহোঁ তেনেহ'লে আমাৰ মনত আহে যেন ৰাতাবাৰী সমষ্টি অৰ্থাৎ ৰামকৃষ্ণনগৰ সমষ্টিবোৰৰ কথাবোৰ কিয়নো এইবোৰ সমষ্টিত আমালোকে শুনি পাওঁ যেন উন্নয়ন হৈছে কিন্তু প্ৰকৃতপক্ষত উন্নয়ন কিমান হৈছে আজি আমি দেখুৱাবলৈ আমি সোমাই গৈছোঁ এইবোৰ সমষ্টিৰ ভিতৰুৱা অঞ্চললৈ আৰু এই মুহূৰ্তত আমি ভেটাৰবন্ধত আছোঁ আৰু ভেটাৰবন্ধত আপোনালোকে দেখি পাব যেন হৰঘৰ জল হৰঘৰ নল এই শ্লোগান দিয়া চৰকাৰৰ এই শ্লোগানৰ যি প্ৰকৃত ছবি এই প্ৰকৃত ছবি কিমান সঁচা হৈছে ইয়া সঁচাৰ যেন ছবি ইয়া সঁচা হোৱা নাই যেন এক ছবি এই ছবি আমি আপোনালোকক আমি এই মুহূৰ্তত আপোনালোকক আমি দেখুৱাইছোঁ এয়া হৈছে ভেটাৰবন্ধৰ এখন এলেকা আৰু এইখন এলেকাত আপোনালোকে দেখি পাব তেওঁলোকৰ এখন ঠাই আছে যিখন ঠাইত কিন্তু একেলগে 5-6খন এনেদৰে নল লগাই দিয়া হৈছে আৰু নলেৰে পানী আহে যদিও তেনেহ'লে তেওঁলোকে পানী ল'ব নোৱাৰে কিয়নো এইবোৰ অঞ্চললৈ আহিব লগা হ'লে বহু দূৰ দূৰণিৰ পৰা আহিব লগা হয় এইসকল লোকসকল গাঁৱৰ লোকসকল আৰু এনেদৰে আপোনালোকক আমি দেখুৱাইছোঁ এখন ঠাই আৰু এখন ঠাইতে কিন্তু লগাই দিয়া হৈছে যি নল এই নলসমূহ আৰু নলসমূহ যদিহে স্থাপন কৰি আছে নলসমূহৰ মাজত নাই একোটা টেপ আৰু যাৰ ফলত কিন্তু যদিহে পানী আহে তেনেহ'লে এনেদৰেই পানীসমূহ একেবাৰে নষ্ট হৈ যায় আৰু নষ্ট হৈ যায় আৰু এই মুহূৰ্তত এইসকল লোকসকল আছে গাঁৱৰ লোকসকল আছে তেওঁলোকে যিহেতু পানীৰ পৰা তেওঁলোকে বঞ্চিত হ'ব লগা হৈছে বাৰংবাৰ তেওঁলোকে আবেদন নিবেদন কৰিছিলে তেওঁলোকে পানী পাবলৈ আৰু এই মুহূৰ্তত আপোনালোকক আমি ND24 দৰ্শকক আমি দেখুৱালোঁ এখন ঠাই আৰু এইখন ঠাইৰ মাজত কিন্তু একেলগে 5-6খন নল লগাই দিছে অৰ্থাৎ আমি যদি শ্লোগানৰ দিশে চাওঁ তেনেহ'লে হৰঘৰ জল হৰঘৰ নল অৰ্থাৎ কি অৰ্থাৎ যিজনৰ ঘৰ আছে এইজনৰ ঘৰৰ ওচৰতে থাকিব লাগে এখন নল অৰ্থাৎ নল থাকিব লাগে কিন্তু ইয়াৰ প্ৰকৃত যদি আমি ছবিবোৰ চাওঁ তেনেহ'লে ৰামকৃষ্ণনগৰ অৰ্থাৎ ৰাতাবাৰী অঞ্চললৈ যদি আমি আহোঁ তেনেহ'লে এইবোৰ যি ছবি এইবোৰ ছবিহে দেখিলে আপোনালোকে গম পাব এইখন শ্লোগান কিমান সঁচা হৈছে এই মুহূৰ্তত আপোনালোকক আমি ND24 দৰ্শকক দেখুৱাইছোঁ এইসকল হৈছে গাঁৱলীয়া লোকসকল তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম আপনারা জলের যে সমস্যা হয় নাকি এরকম যে জল লাগিয়ে দেওয়া হয়েছে একটা ভিন্ন স্থানে কি বলবেন আমরা জলের খুব অসুবিধা হয় না বহুত দূরেই জল নেওয়া লাগে আমরা রাইয়া খাও না মাত্র কোন জায়গা এটা বেটারগঞ্জ বেটারগঞ্জ 3 নম্বর জল আনতে নিতে লাগে নি ওখান থেকে নিতে লাগে আমরা খরচিতে বই আমরা করে যাই না জল সরকারি যা কইছে জল গড়গড় এটা কি গড়ে গড়ে আপনারা না গড়ে গড়ে গেছে না জল গড়ে গড়ে জল যায় না আন এগৰাকী মহিলা আছে তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কি বলবেন এই যে জলের সমস্যা কতদিন থেকে এভাবে জলের সমস্যা ভুগছেন আপনারা আমরা তো 10 বছর তো না জল পাই না বিধায়ককে এভাবে জানিয়েছিলেন কি এরকম যে আপনারা সমস্যা রয়েছেন হ্যাঁ বিধায়ককে জানিয়েছেন জানাইছে বিধায়ক এদিকে নজর দেননি না নাই না কেউ নজর দেয় না কেউ নজর দেয় না দেখে সঁচা অৰ্থত এইবোৰ অঞ্চললৈ কোনো ঢুকি নাপায় আৰু ঢুকি তেওঁলোকৰ যি সমস্যাৰ কথাবোৰ এই কথাবোৰ কিন্তু তেওঁলোকে নাচায় আৰু যাৰ ফলত কিন্তু এনেদৰে আপোনালোকক আমি দেখুৱালোঁ একেলগে প্ৰায় 5-6খন নল একেলগে লগাই দিছে কিন্তু তেওঁলোকৰ ঘৰলৈ পানী নাযায় তেওঁলোকে ক'ত আহিব লগা হয় তেওঁলোকে খোজকাঢ়ি তেওঁ বহু জাগা আহিব লগা হয় আৰু এখন ঠাইত আহি তেওঁলোকে পানী ল'ব লগা হয় আৰু যাৰ ফলত কিন্তু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে এইসকল লোক আৰু আমি যদি চাওঁ তেনেহ'লে আপোনালোকে দেখক ইয়াত পকী পথ নহয় কিন্তু এয়া হৈছে কদ্ৰমাত্ৰ পথ আৰু এইখন পথ পাৰি দি কিন্তু তেওঁলোকে এই যি পানী এই তেওঁলোকে পানী ল'বলৈ আহে আৰু তেওঁলোকে হৰঘৰ জল যি প্ৰকল্প আছিলে এই প্ৰকল্পৰ একেবাৰে বাস্তৱায়ন হোৱা নাই এইখন যিখন এলেকা আছে এইখন এলেকাত আমি ক'বলৈ পাৰোঁ আৰু আপোনালোকক আমি দেখুৱালোঁ শ্ৰীভূমি জিলাৰ এখন ঠাই আৰু এইখন ঠাইত কিমান উন্নয়ন হৈছে উন্নয়নৰ কিমান মাত্ৰা হৈছে আপোনালোকক আমি দেখুৱাবলৈ সক্ষম হৈছোঁ আৰু আপোনালোকে হে দেখিলে কেনেকৈ একেলগে এখন 2খন 3খন 4খন আৰু আন ঠাইত আৰু অকণমান ওচৰতে আছে আৰু 2খন অৰ্থাৎ 6খন একেলগে 6খন
নল লগাই দিছে কিন্তু অৰ্থাৎ এইবোৰ ঠাইত যদি নল লগায় তেনেহ'লে এইখন যিখন শ্লোগান দিছিলে বিজেপি চৰকাৰে হৰঘৰ জল হৰঘৰ নল এইখন শ্লোগান মানে নে নামানে এইগৰাকী যিগৰাকী বিধায়ক আছে যিগৰাকী জনপ্ৰতিনিধি আছে এই জনপ্ৰতিনিধিয়ে এইবোৰ কিয় নাচায় এয়াই কিন্তু লক্ষণীয় বিষয় শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।